চচলৰ যি প্ৰতিবাদস্থলী আছে সেই প্ৰতিবাদস্থলীত সদৌ অসম গাহৰি পালক সন্থাৰ উদ্যোগত তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত তেওঁলোকে যোৱা 16 ডিচেম্বৰৰ পৰাই আজিলৈকে তেওঁলোকে আমৰণ অনশন কাৰ্যসূচী পালন কৰি আহিছিল আৰু আজি পুৱাৰ ভাগত তেওঁলোকৰ যি সেই কাৰ্যসূচীৰ অন্তিম সময়সীমা আছিল 9 বজালৈকে আৰু 9 বজালৈকে প্ৰশাসনৰ বা চৰকাৰ প্ৰশাসনৰ বা বিভাগীয় কৰ্তৃপক্ষৰ কোনো লোক উপস্থিত নোহোৱাত তেওঁলোকে অতি দুখ মনে তেওঁলোকে নিজৰ হাতেৰে তেওঁলোকৰ যি অনশন কাৰ্যসূচী ভংগ কৰিছে আৰু এই মই দৃশ্যসমূহ দেখুৱাইছোঁ নিজিত অসমৰ দৰ্শকসকলক যে সদৌ অসম গাহৰি পালক সন্থাই যোৱা 16 তাৰিখৰ পৰা তেওঁলোকৰ বিভিন্ন দাবী বিভিন্ন সমস্যা সমাধানৰ কাৰণে চচলৰ ধৰ্ণাস্থলীত আমৰণ অনশন কাৰ্যসূচী পালন কৰিছিল আৰু আজি পুৱাৰ 9 বজাত তেওঁলোকৰ সেই অনশন কাৰ্যসূচীৰ অন্তিমটো সময় আছিল কিন্তু প্ৰশাসনৰ লোক আহি উপস্থিত নোহোৱাত তেওঁলোকে দুখ মনেৰে তেওঁলোকৰ নিজৰ হাতেৰে তেওঁলোকে এনেদৰে অনশন কাৰ্যসূচী ভংগ কৰিবলগীয়া হৈছে কিছু লোক আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম আপোনালোকে খুব আশাৰে আহিছিল যে আপোনালোকৰ যি সমস্যাসমূহ আছে চৰকাৰক আপোনালোকে উপস্থাপন কৰিব বা প্ৰশাসনৰ লোকসকলক উপস্থাপন কৰিব কি পালে বা আজি আপোনালোকে কি ক'ব হয় আজি বৰ নিৰাশাজনক এটা ঘটনা বুলিয়ে ক'ব লাগিব কিয়নো আমি আজি যোৱা 16 তাৰিখৰ পৰা 16 তাৰিখ 9টা বজাৰ পৰা আজি 19 তাৰিখ 9টা বজালৈকে আমি অনশনত আছিলোঁ তাৰ পাছতো বিভাগীয় কোনো কৰ্তৃপক্ষ তথা যিকেইজন কনচাৰ্ণ অফিচাৰে আচলতে আহি কিনে আমাৰ সময়ত মেমৰেণ্ডামখন ল'ব লাগিছিলে মেমৰেণ্ডামখন ল'বলৈও তেখেতলোকে উপস্থিত নহ'লহি তো সেইটো কাৰণে আমি দুখ পাইছোঁ অসমৰ 10 লাখ গাহৰি পালকৰ প্ৰতিনিধিসকলক যদি তেখেতলোকে ইমান আওকাণ কৰিব পাৰে তেতিয়াহ'লে আৰু বাকী অসমৰ সাধাৰণ ৰাইজৰ কি অৱস্থা হ'ব কি হ'ব সেইখিনি বাৰু চিন্তনীয় বিষয় হয় যিহেতুকে আপোনালোকে দুখ মনেৰে আপোনালোকে নিজৰ হাতেৰে অনশন কাৰ্যসূচী ভংগ কৰি আপোনালোকে নিশ্চয় ভাবিছিল যে কোনো উচ্চপদস্থ বিষয়া আহিব তেওঁলোকৰ হাতেৰে বা আপোনালোকে অনশন কাৰ্যসূচী ভংগ কৰিব কি ক'ব হয় মই সমগ্ৰ অসমৰ খিলঞ্জীয়া পালকসকলক উদ্দেশ্যি দুআষাৰ ক'ব বিচাৰিম যে সততে জাতি মাতি ভেটিৰ শ্লোগানেৰে ৰক্ষাৰ শ্লোগানেৰে খিলঞ্জীয়া ৰক্ষা কৱচৰ শ্লোগানেৰে শাসনৰ গাড়ীলৈ অহা এই বিজেপিৰ চৰকাৰে ইয়াৰ মাজতে ক'ব বিচাৰিম যে আমি কোনো চৰকাৰ বিৰোধী সংগঠন বা আমি কোনো বিৰোধী পক্ষ নাছিলোঁ কিন্তু আমাৰ যে এই আজি সদৌ অসম ভিত্তিত আমাৰ সমগ্ৰ জিলাৰ পৰা পালকসকল আহি উপস্থিত হৈ 72 ঘণ্টীয়া অনশন কাৰ্যসূচী সমাপন কৰিলে তাৰ পাছতো কনচাৰ্ণ যিসকল ডিপাৰ্টমেণ্ট আমাৰ সমস্যা আছিল গৃহ বিভাগৰ সৈতে আমাৰ সমস্যা আছিল পৰিবহণ বিভাগৰ সৈতে আমাৰ সমস্যা আছিল বিত্ত বিভাগৰ সৈতে তেওঁলোকৰ লগত আলোচনাৰ মৰ্মেহে আমাৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহৰ সমাধান হোৱাৰ আশা আছিল কিন্তু আমি দেখা পালোঁ যে কোনো এজন ব্যক্তিয়েই কোনো এজন উচ্চপদস্থ বিষয়া বা কনচাৰ্ণ ডিপাৰ্টমেণ্টৰ দায়িত্বশীল বিষয়া কোনো এজন আহি আমাৰ ইয়াত উপস্থিত ধৰ্ণাস্থলীত উপস্থিত হৈ আমাৰ ইভেন মেমৰেণ্ডামখন ল'বলৈও এজন যোগ্য ব্যক্তি আমাৰ ইয়াত উপস্থিত আমি নাপালোঁ সেইকাৰণে আমি অতি দুখ মনেৰে ক'ব বিচাৰিম সদৌ অসমৰ প্ৰত্যেকজন খিলঞ্জীয়া ৰাইজক এই যে জাতি মাতি ভেটিৰ যি শ্লোগানেৰে যিখন চৰকাৰ বৰ্তমান চলাই আছে এইখন মাত্ৰ বনিয়াৰ চৰকাৰ এইখন মাত্ৰ চিণ্ডিকেটৰ চৰকাৰ আমি এই যি আমাৰ যি প্ৰত্যুত্তৰ দিলে এই 3 দিনীয়া অনশনৰ কাৰ্যসূচীৰ অন্তত আমি ইয়াৰ যি প্ৰত্যুত্তৰ ইয়াৰ প্ৰত্যেকটো বাৰ্তা আমি অসমৰ প্ৰত্যেকজন খিলঞ্জীয়া ৰাইজৰ মাজলৈ আমি কঢ়িয়াই লৈ যাম অনাগত দিনত আৰু চৰকাৰক আমি ইয়াৰ মাজতে সকীয়াই দিব বিচাৰিছোঁ আমাৰ সিদ্ধান্তসমূহৰ সপক্ষে যদি আমাৰ 10 দিন বা 10 দিনৰ ভিতৰত যদি তেওঁলোকে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰে বহিৰাগত গাহৰিৰ বিপক্ষে যদি কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰে অনাগত দিনত আমি ভীষণ এটা ডাঙৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ চৰকাৰক ইয়াৰ মাজতে সকীয়াই দিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ